চলিবই আমি নামানো ছাত্ৰ সমাজ জাগিছে জাগিবই এই সংগ্ৰাম চলিছে চলিবই ইনকলাব জিন্দাবাদ জিন্দাবাদ ইনকলাব জিন্দাবাদ বিজেপি go back অমিত শ্বাহ go back হিমন্ত বিশ্ব শৰ্মা go back অসম চৰকাৰ হুঁচিয়াৰ জয় অসম অসমৰ সভ্যতা সংস্কৃতি অসমীয়া ভাষাক নিক্ষেপ কৰিব পৰা যিখন জাতিধ্বংসী আইন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত জাপি দিছে। এই আইনখন আমি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কেতিয়াও মানি ল'ব নোৱাৰো। এয়া অসমীয়া সমাজে বা অসমীয়া জনসাধাৰণে কেতিয়াও মানি ল'ব নোৱাৰে। আৰু অসমীয়া জনসাধাৰণৰ ওপৰত অসমীয়া ৰাইজৰ ওপৰত যিখন আইন জাপি দিছে এই আইনখনে কিন্তু অসমীয়া সভ্যতা সংস্কৃতি যে নিক্ষেপ কৰি দিব সেয়া কিন্তু স্পষ্ট হৈছে। আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে বাংলাদেশী বিদেশীৰ বোজা অসমত জাপি দিব বিচাৰিছে। এয়া কিন্তু অসমীয়াই হওক বা এয়া ছাত্ৰ সমাজে হওক কেতিয়াও মানি নলয়। আৰু ছাত্ৰ সমাজৰ ৰাজপথৰ আন্দোলন ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম যদিহে চৰকাৰে এই আইন বাতিল নকৰে আৰু জংগী আন্দোলন হ'ব। ইয়াৰ পৰা আমি সকীয়াই দিছো স্পষ্ট বাকাৰে চৰকাৰক। আজি আমি কালি যি বলবৎ কৰা হ'ল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আজি আমি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো যে আমাৰ অসমখন কি অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নেকি, নে আমাৰ অসমখন ডাষ্টবিন যে আপোনালোকে বাৰে বাৰে বিদেশী নাগৰিকৰ বোজা আমাৰ অসমখনতে জাপি দিব বিচাৰিছে। আমাৰ ছাত্ৰ সমাজৰ স্থিতি সদায় স্পষ্ট। আমি কা মনা নাই, আমি কা কেতিয়াও নামানো। এটা কথা স্পষ্ট, নৰ্থ লখিমপুৰ কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কেতিয়াও কাম মৰা নাছিল, কা নামানে আৰু আগন্তুক সময়তো কা বিৰোধিতা কৰি যাব। আমাৰ ওপৰত জাপি দিয়া যি জাতিধ্বংসী এই আইনখনৰ বিৰুদ্ধে আমি প্ৰতিদিনে আন্দোলন অব্যাহত ৰাখিম। আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছো, আপোনালোকে প্ৰশাসনক লগাই যি দমন নীতি আমাৰ ওপৰত জাপি দিছে সেয়া আমি কেতিয়াও মানি নলওঁ আৰু তেওঁলোকৰ বিৰুদ্ধে গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিমেই প্ৰতিদিনে। আৰু এটা কথা কৈ দিওঁ, অসমটো ডাষ্টবিন নহয় বিদেশী আৱৰ্জনা ল'বলৈ। গতিকে অসমত অসমীয়াৰ দপদপনি চলিব আৰু কোনো বিদেশী বঙালী কোনো বিদেশী হিন্দুৰ বোজা ল'বলৈ অসমীয়াই ইয়াত বহি থকা নাই। জয় অসম।